তপন নাথ ডাঙৰীয়া আহিছে আমাৰ মাজত, নবীন প্ৰধান, ৰূপজ্যোতি নাথ, নয়নজ্যোতি নাথ, তেখেতকো আমি মঞ্চত বিচাৰিছোঁ। আমি সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া আমি যদি সমষ্টিৰ বহু সমাজকৰ্মী, দল সংগঠনৰ লগত সম্পৰ্ক থকা জ্যেষ্ঠ ব্যক্তিসকল, দল সংগঠনৰ লগত সক্ৰিয় হৈ থকা সদস্যসকল তথা কংগ্ৰেছ দলৰ বহু ব্লক আৰু মণ্ডল পৰ্যায়ৰ নেতাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই তেখেতসকলকে ভাৰতীয় জনতা পাৰ্টিত স্বাগতম জনাইছোঁ। অহা দিনবোৰত কংগ্ৰেছৰ এক ডাঙৰ দল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰ 3জন জিলা পৰিষদৰ প্ৰাৰ্থী বিপুল ভোটত নিজৰ নিজৰ সমষ্টিত জয় হ'ব। 4জন আঞ্চলিক পঞ্চায়ত আছে, 4টা আঞ্চলিক পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয় হ'ব। আৰু এক স্বচ্ছ আৰু নিকা লোকেল সেল্ফ গভৰ্ণমেণ্ট আমি ইয়াত গঠন কৰিব পাৰিম বুলি মই বিশ্বাস ৰাখিছোঁ। ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টিক লৈ বহুত উৎসাহ আছে। সমষ্টিৰ বিভিন্ন পঞ্চায়তত যাওঁতে ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা ভাল কামক শলাগ জনাই ৰাইজ এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰু NDAৰ পক্ষে ভোট দিবলৈ সাজু হৈ আছে। অহা নিৰ্বাচনত কংগ্ৰেছ এক ঐতিহাসিক পৰাজয়ৰ ফালে আগবাঢ়ি আছে। বিভাজিত কংগ্ৰেছে কোনো ধৰণৰ প্ৰত্যাহ্বান বিজেপি আৰু NDA সমৰ্থিত প্ৰাৰ্থীক ক'তো জনাব পৰা নাই বুলি মই ক'ব খুজিছোঁ। বিভিন্ন অঞ্চলত কথা পাতি যিটো মই গম পালোঁ যে কংগ্ৰেছ দল বিভাজিত, আৰু বিভাজিত কংগ্ৰেছ দলে না ৰাইজৰ সঁহাৰি পাই আছে নে কংগ্ৰেছ কৰ্মীৰ সঁহাৰি পাই আছে। কংগ্ৰেছ কৰ্মী বিভিন্ন জেগাত আমাৰ লগত সম্পৰ্কত আছে আৰু তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বিচাৰিছে। ঠাই বিশেষে মানুহ চাই এই যোগদান কাৰ্যসূচীটো পঞ্চায়ত ইলেকশ্যনলৈ চলিব।